Iya, oh, hidup,
जायासी करे साले कुनाई केना Qué lindo Mahadanna, qué lindo Mahadanna, yo no sé qué es lo que quiere, qué lindo, bang, qué lindo, Mahadanna, pues cuma kalau buena dulu, Hello, Michigo, Moshiki, Megan. So, Michigo, Moshiki, Megan. How Saturday can you not be? Okay, okay, but we're gonna collect the card and this. Okay, okay. Sama. Zaman hibur kerja dewi zaman. Dewi kursi raking jai. Mana kaplo kerja kuri udah. Ada kalsar muskani kuri asosiasi tu aku mengira ada kalsar muskani. Jo zaman hanya kita. Logat ini ada. Zahir dan lagi mau. Jangan ini kita. Jo lagi gaya baru tu kalau ni mana. Balik ke jai, baru dah jalan. Musafir loya, mungkin loya, जो मुक्ता हो, बेला में, जो मुक्ता हो, जाहिर, जो बिनी लोग अपने लाही नो, हमें ना बोल नो, जानो ही है,
Lo vamos a pensar. চেক কৰিছে নেকি? লাগে নালাগে? লাগে নালাগে? লাগি দিয়া। হৈ আছে কৰি দিয়া।
누르면서 넣어요. 미쳐 원래 지금 누르래. 아게 달라구나. ট্রাইবেল হাই স্কুলৰ প্ৰধান শিক্ষক মহোদয় উপস্থিত এই বিদ্যালয়ৰ কৰ্মকৰ্তা শিক্ষাৰ্থীসকল আৰু আজি দেউৰী ট্ৰাইবেল ফ'ক এণ্ড ডেন্স ড্ৰামা এণ্ড থিয়েটাৰৰ যি কাৰ্যসূচী চলিলে ইয়াত যি কৰ্মশালা চেমিনাৰ চলিলে আজি এই মুহূৰ্তত আমি আহি শেষ পৰ্যায়ত উপনীত হৈছোঁ। আমাৰ আজিৰ কি পালা কি নাপালা ছাত্ৰ ছাত্ৰীসকলে জ্ঞাত ড্ৰামা আৰু থিয়েটাৰ বুলিলে আমি ভংগী ভংগীৰে যিটো কৰা হয় ভংগী ভংগী কৰি পেলাই যিটো কৰা হয় সেই ড্ৰামা থিয়েটাৰ এইটো আমাৰ দেউৰীসকলৰ মাজত দেউৰী ভাষাৰ ট্ৰেডিশ্যনেল যিটো সেইটোৰ ওপৰত আমি আজি আমাৰ এছ'চিয়েশ্যন অফ মিডিয়া আৰ্ট এণ্ড কালচাৰে আমাৰ এই বিদ্যালয়ত আমাক সুবিধা দিয়াৰ কাৰণে আমি পোনপ্ৰথমে আমি আমাৰ এই মৰিগাঁও ট্ৰাইবেল হাইস্কুলৰ বহু শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। কথা হ'ল আমাৰ বহু ব্যক্তি আছে তোমালোকক ভালদৰে বুজাই দিব মই অলপ আভাস দিছোঁ মই অলপ আভাসটো কৰিব বিচাৰিছোঁ কেনেকৈ থিয়েটাৰ কৰে ড্ৰামা কেনেকৈ কৰে সেইটো বিষয়ে অকণমান ক'ব বিচাৰিছোঁ। আমি এনে সৰ্বসাধাৰণ ক'বলৈ গ'লে আমি যিটো অভিনয় আমি মই এটা বুঢ়া ভাৱ লৈছোঁ ধৰক বুঢ়া ভাৱ অভিনয় কৰিব লাগে তাক কেনেকৈ কৰিব লাগিব আমাৰ মাতটো চেঞ্জ কৰি পেলাব লাগিব হয়নে নহয় আমি মাতটো চেঞ্জ কৰিব লাগিব অলপ অলপ কিবা মানুহৰ নিচিনা উলিয়াই আনিব লাগিব এই ন মকো হালত না হায় হা বড়মাই খেলে কিন্তু নলা সাপোরা বহুত ঘুমছি ঘুমতে হা নোনা বোঝেই না এনেকে বুড়া বুড়া মানুষ
ছোৱালীবিলাকৰ টিচাৰীত আছে বুঢ়ী এজনী আছে নিলৈছে নো বুঢ়ো মাই খেতি হা ও মকমি আছে জানো বুজি আনা ইউবা মকমি চিকাৰো এনেদৰে এইটো বাবনে পাওঁ আৰু মই বাও বুলি কোৱা নাই অংগী মাত্ৰ মানে হেৰি কৰিছোঁ যিটো এইটো বাও কৰিব সেইটোৱে নাটক থিয়েটাৰ আমি আজি যিটো মানে হেৰি কৰিলোঁ এই সন্দৰ্ভত মই তাৰ ক'ব পৰাকৈ আগ্ৰহ দিছোঁ মই পোনপ্ৰথমে আমাৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱব্ৰত ৰাজখোৱা ছাৰক আজি সেমিনার ড্রামা থিয়েটার প্রশিক্ষণ কি 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 পালেন কি পালেন অলপ ছাত্ৰ ছাত্ৰীক বুজাই দিবৰ কাৰণে মই গুৰুত্বৰ পৰা এক ভাষাৰ বক্তব্য দিবৰ কাৰণে অনুৰোধ জনাইছোঁ এই বিদ্যালয়ৰ শিক্ষাগুৰুসকল উপস্থিত দেউৰী কুন্দিকা আৰ্টছ এণ্ড কালচাৰৰ বিষয়ববীয়াসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ৰাভা দিৱস উপলক্ষে আমাৰ বিদ্যালয়ত যি অনুষ্ঠান আছিল তাৰ লগত সংগতি ৰাখি কুন্দিকা আৰ্ট এণ্ড কালচাৰ এক সাংস্কৃতিক কাৰ্যসূচী ইয়াত উদযাপন কৰিছিলে আমাৰ সহযোগত সঁচাই আজি দিনটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ দিন বিশেষকৈ কুন্দিকা আৰ্ট এণ্ড কালচাৰ উদ্যোগত যি ছেমিনাৰ ফক ডেন্স এণ্ড থিয়েটাৰ ড্ৰামা তাৰ প্ৰতি ছেমিনাৰ আয়োজন কৰিছিলে তাত দেখা গৈছে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ড্ৰামা সৰু সুৰা ড্ৰামা আদি অংশগ্ৰহণ কৰিছে কৰিবলৈ আগবাঢ়ি শিকিছে প্ৰথমতে মই দেখা পালোঁ আমাৰ বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এখন একেবাৰে চুটি নাটক চুটি নাট শ্ৰেণী পাঠভিত্তিক এখন নাটক সুন্দৰকৈ আজি উপস্থাপন কৰিছে সঁচাই মই আজি দেখি পেলাই মানে খুব ভাল লাগিলে বিদ্যালয়ৰ আমাৰ শিক্ষয়িত্ৰী ৰবি দত্ত বাইদেৱে এই বিষয়ে মোক কৈছিলে যে মই পাঠত থকা এখন নাটক ল'ৰা ছোৱালীক শিকাইছোঁ আৰু সিহঁতৰ বাবে মই ৰাভা দিৱসৰ দিনাখন এখন প্ৰদৰ্শন কৰাব বিচাৰোঁ কৈছিলে আৰু মনটো হ'ব ঠিক আছে ভাল হ'ব আৰু ল'ৰা ছোৱালীখিনিয়ে যদি কৰিব পাৰে তেতিয়া ভাল লাগিব আৰু দেখা গ'ল যে আমাৰ ক্লাছ 6ৰ যি ছাত্ৰ ছাত্ৰীসকল ইমান অতি সুন্দৰকৈ কম সময়ৰ ভিতৰত যদিও চুটি নাটক অতি কম সময়ৰ ভিতৰত তেওঁলোকে যিখিনি তাৰ ডায়লগ সেই কথাবোৰ মনত ৰাখি পেলাই সেই ডায়লগখিনি তাত পিছে পাঠটোত আমাৰ ইনে হ'লে কিন্তু সেই কথাবোৰ তেওঁলোকক যদি এতিয়া এটা গদ্য হিচাপে হয় বা কিবা হয় তেতিয়াহ'লে তেওঁলোকে ফটককৈ মনত ৰাখিব নোৱাৰে কিন্তু নাটক হিচাপে তেওঁলোকে অতি সোনকালে মনত ৰাখিব পাৰিছে নাটক হিচাপে যেতিয়া সেই অভিনয় যেতিয়া কৰিছে তাত তেওঁলোকৰ প্ৰত্যেকৰে যিখিনি কথা ক'ব লাগে সেই কথাখিনি দেখা পাইছে যে তাক কোনেও ক'বলগীয়া হোৱা নাই শিকাই দিবলগীয়া হোৱা নাই তেওঁলোকে নিজে নিজে প্ৰত্যেকে অতি সুন্দৰভাৱে সেইখিনি ক'ব পাৰিছে বাইদেউ মোক মানে যোৱাকালি ৰিহাৰ্চেল যেতিয়া কৰিছিলে ৰিহাৰ্চেল কৰোঁতে আজি যিখিনি কৰিছে তাতোতকৈ অতি সুন্দৰভাৱে কৰিছিলে আজি অকণমান কিবা নাৰ্ভাছনেছ এটা অহাৰ নিচিনা লাগিছে বাইদেউ কোৱা মতে গতিকে নাৰ্ভাছ হয়তো আজি সকলোৰে সন্মুখত কৰাৰ কাৰণে কিবা এটা হ'ব পাৰে চিন্তা মই ভাবিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে নাটকৰ ক্ষেত্ৰত যদি তেওঁলোকক উচিত প্ৰশিক্ষণ দিয়া হয় উচিত প্ৰশিক্ষণ দিলে তেওঁলোকে অতি সুন্দৰভাৱে নাট কৰিব পাৰিব নাটক তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰিব নাটক কৰিব পাৰিব বস্তুটো চিনি নাটক অৰ্থাৎ আমাৰ দেউৰী কালচাৰেই হওক বা অন্য ভাষাতেই হওক যিয়ে নহওক লাগিলে নাটক তেওঁলোকে নিশ্চয় কৰিব পাৰিব বুলি মই আজি ধাৰণা হৈছোঁ মই ভাবোঁ মই বাইদেউহঁতক কৈছোঁৱেই যে আমাৰ বিদ্যালয়ত ঠিক এনেধৰণে ল'ৰা ছোৱালীক অকল নাচ গানেই নহয় আমি নাটকৰ প্ৰতিও আমি সিহঁতক আমি নাটকৰ অলপ বেলেগ নাটক আমি শিকাই মেলি কেতিয়াবা আমাৰ যিটো
এনুৱেল ফাংচন হয় সেই তাত যাতে আমি তেনেধৰণে প্ৰদৰ্শন কৰিব পাৰোঁ সেই বিষয়ে মই বাইদেউক কৈছোঁ আৰু তোমালোকেও যাতে তাতে তোমালোকৰ আগ্ৰহ যদি থাকে তোমালোকে আগ্ৰহ প্ৰকাশ কৰিব পাৰিলে নিশ্চয় হ'ব আৰু মোৰ মাজতে তোমালোকক এজন নাটক শিকাবৰ কাৰণে এজন শিক্ষক পাতি তোমালোক কেনেকৈ নাটক কৰিব লাগে কি কথা তোমালোকৰ নিশ্চয় মনত আছে এজন ছাৰ এজনে আহি তোমালোকক শিকাইছিলেহি হয় নহয় এজন ছাৰে তোমালোকক প্ৰথমতে এদিন আহি শিকাইছিলেহি আৰু মই সেই বিষয়ে মই আমাৰ গীতাৱলী বাইদেউক কৈছিলোঁ গীতাৱলী বাইদেউখনে কৈছিলোঁ যে আকৌ তেনেধৰণে মাতি আনি পেলাই যাতে আমি ল'ৰা ছোৱালী নাটক শিকাব আৰু বিশেষকৈ আজি আমাৰ মই যতীন ছাৰক ধন্যবাদ দিম যতীন ছাৰৰ প্ৰতি তৎপৰতা দেখিছে আমাৰ অতি সোনকালে এই দেউৰী ভাষাৰ যি নাটক চমুকৈ একবাৰ চুটি চুটি এই নাটক দুখন নাটক উপস্থাপন কৰিলে ভাল হৈছে আৰু তেওঁলোকৰ যদি আগতীয়াকৈ যদি আচলতে ৰিহাৰ্চেল কৰা হ'লে আগতীয়া যদি ৰিহাৰ্চেল সেইমতে থাকিলেহেঁতেন তেতিয়াহ'লে অতি সুন্দৰভাৱে আজি উপস্থাপন কৰিব পাৰিলে ইয়াত আচলতে তেওঁলোকক শিকোৱা হৈছে মই ভাবোঁ ইয়াৰ পিছৰ পৰ্যায়ত তেওঁলোকক ভালদৰে শিকাই পেলাই আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰাই এনেধৰণে অতি সুন্দৰভাৱে তেওঁলোকে নাট প্ৰদৰ্শন কৰিব পাৰিব প্ৰথমতে আমি চমু বেছি দীঘলীয়া নাটক নহয় আমি সদায় আমি প্ৰথমতে চমু নাটক চুটি নাটকৰ পৰা আমি আৰম্ভ কৰিব লাগে চুটি নাটক আমি কৰিবলৈ আমি তেতিয়া আমি শিকিব পাৰিম তেনেকৈ আমাৰ এতিয়া ছাৰে কৈ গ'ল আমি কেনেধৰণে আমাৰ ডাইলগবোৰ আমি কেনেকৈ থ্ৰ' কৰিম প্ৰথমতে আমি ডাইলগবোৰ কেনেকৈ থ্ৰ' কৰিম প্ৰথম কথা হ'ল আমাৰ ডাইলগ তাৰপিছত আমি যেনেকৈ ছাৰে এতিয়া ক'লে যে বুঢ়া হ'লে আমি ডাইলগবোৰ কেনেধৰণে কৰিম বুঢ়ী মানুহ হ'লে কেনেধৰণে কৰিম মানে সৰু ল'ৰা ছোৱালী হ'লে কেনেকৈ কৰিম অলপ আমি কৈছে সমাজৰ প্ৰতিষ্ঠিত ব্যক্তি হ'লে কেনেধৰণে আমাৰ ডাইলগটো হ'ব ভইচটো কেনেকুৱা হ'ব প্ৰথমতে আমি সেই বস্তুটো শিকি ল'ব লাগিব তাৰপিছত আমি কিছুমান যিখিনি আমি অভিনয়ৰ যিটো অংগী ভংগী সেইখিনিলৈ আমি যাব লাগিব প্ৰথম কথা হ'ল আমাৰ ডাইলগ গতিকে আমাৰ মই আজি তোমালোকে নিশ্চয় পাৰিবা কাৰণ আজি মই দেখা পাইছোঁ আৰু যোৱা বছৰ এইবছৰ আমাৰ বিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰীয়ে মাজতে কলাক্ষেত্ৰত ভাওনা প্ৰদৰ্শন কৰিছে ইয়াত যোৱা বছৰ গৰম বন্ধৰ সময়ছোৱাত তাৰ কৰ্মশালা হৈছে সেই কৰ্মশালা শিকি পেলাই আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বহুতেই এনেধৰণৰ সেইখিনি বহুত আগবাঢ়ি গৈছে এইবছৰ তেনেকুৱা হ'ব চাগে নিশ্চয় মাজত ঘোষণা কৰিছিলে এনেধৰণৰ কৰ্মশালা হয়তো আমাৰ ইয়াতো আকৌ এবাৰ আকৌ তেনেধৰণৰ কৰ্মশালা দিব তোমালোকে সকলোৱে অংশগ্ৰহণ কৰক গৰম বন্ধৰ সময়ছোৱাত এনেকুৱা কৰ্মশালা যদি দিয়ে সেইবোৰ তোমালোকে পিছলৈ নাথাকিবা সেইবোৰ আগবাঢ়ি যাবা সেইবোৰ শিকিবলৈ যাবা তেতিয়া তুমি আগত আমি সকলো ট্ৰেডিশ্যন মিলাই তেতিয়া আমি সকলো ক্ষেত্ৰতে আগবাঢ়িম এতিয়া মোৰ ধাৰণা আমাৰ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া সেই ভাওনাখনত যোৱাবাৰ যিখিনি ভাওনা কৰ্মশালাত অংশগ্ৰহণ কৰিলে তাৰ পৰা অভিনয়ৰ কৌশল কিছুমান শিকিছে আজি ইয়াত সেই প্ৰদৰ্শন কৰিলে তেওঁলোকে মনত শংকাবোৰ অহা নাই গতিকে এই কথা এইখিনি ধাৰাখিনি যাতে তোমালোকে অভ্যাস ৰাখা আৰু বিশেষকৈ দেউৰী আৰ্ট এণ্ড কালচাৰ যিটো উদ্যোগ লৈছে সেই উদ্যোগত বিশেষকৈ থিয়েটাৰ এণ্ড ড্ৰামা মই আগতেও কৈছোঁ থিয়েটাৰ এণ্ড ড্ৰামা এই ক্ষেত্ৰত আমাৰ দেউৰীৰ থিয়েটাৰ পাৰ্টিয়ে আছে দেউৰীৰ এটা থিয়েটাৰ পাৰ্টিও আছিলে মাজতে এই যোৱা বছৰ এইটো নাইকিয়া তাৰ আগৰ বছৰ আছিলে তাত থিয়েটাৰ পাৰ্টিও আছিলে বিভিন্ন ধৰণৰ ফুল ড্ৰামাও তেনেধৰণে মই বহুতখন ফুল ড্ৰামা দেখিছোঁ ফুল ড্ৰামাও কৰিছে ফুল ড্ৰামা নহ'লেও মই ভাবোঁ এই দেউৰী আৰ্ট এণ্ড কালচাৰ যি অনুষ্ঠান সেই অনুষ্ঠানে ছাত্ৰ ছাত্ৰীসকলক চুটি নাটক এনেধৰণে কৰিবলৈ তেওঁলোকক সুবিধা দিয়ে তেওঁলোকক প্ৰশিক্ষণ দিয়ে উচিত ভাল উচিত প্ৰশিক্ষণ দি পেলাই তেওঁলোকক আগবঢ়াই নিয়ে তেখেতসকলে অগ্ৰণী ভূমিকা পালন কৰে গতিকে আজি ইয়াতে আমাৰ বিদ্যালয়ত যি ছেমিনাৰ অনুষ্ঠিত কৰিলে তাৰ বাবে মই দেউৰী আৰ্ট এণ্ড কালচাৰৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আমাৰ বিদ্যালয়ৰ পৰা বিদ্যালয়ৰ ফালৰ পৰা কিমানখিনি আমি সহযোগিতা আগবঢ়াইছোঁ নাজানো তথাপিতো যিখিনি পৰা আমি সেইখিনি সহযোগিতা আগবঢ়াইছোঁ আৰু ভৱিষ্যতেও আমি এই তেখেতসকলৰ পৰা আমি বিভিন্ন ক্ষেত্ৰত আমি সহায় সহযোগিতা কামনা কৰি
বিদ্যালয়ত অনুষ্ঠিত কৰা ৰামায়ণ কেটাৰ কৰ্মশালাত চমুকৈ আমাৰ কলেজৰ আমি কি কৰিলোঁ কি হেৰি ভালো ছাত্ৰ ছাত্ৰীসকলক ভাষা বুজাই চমুকৈ ৰাখিব কাৰণে মই অনুৰোধ জনাইছোঁ। আচলতে কোৱা হয় যিটো জাতি সংস্কৃতি আৰু কৃষ্টি নাথাকে সেইটো জাতিৰ বোলে সমাজত মান নাথাকে। গতিকে নিজৰ জাতিটো আগুৱাই নিবৰ কাৰণে সংবিধানৰ এই অনুষ্ঠানটোৱে যি প্ৰচেষ্টা আজি অব্যাহত ৰাখিলে তাৰ বাবে মই মুন্দিগিৰি আৰ্ট এণ্ড কালচাৰ এছ'চিয়েশ্যনৰ সকলো কৰ্মকৰ্তাক মোৰ ফালৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিজৰ জাতিটোক আমি এনেকৈয়ে আগবঢ়াই নিব লাগিব। আমিয়েই যদি জাতিৰ কাৰণে নকৰোঁ আমাক কোনে কৰিব? গতিকে ভৱিষ্যতে যাতে এই ধৰণৰ ছেমিনাৰ আমাৰ বিদ্যালয়ত অনুষ্ঠিত কৰি যায় তাৰ বাবে আপোনালোকক অনুৰোধ কৰিম। আৰু সদৌ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰদৰ্শন আছিলে সেই প্ৰদৰ্শনটোত আচলতে অনুশীলনৰ অকণমান অভাৱ দেখা গ'ল। যিহেতু ৰিহাৰ্চেল নাই, তৎকালীনভাৱে এখন নাটকত আচলতে ৰোল দিয়াটো এটা খুব কঠিন কাম হয়। নাটক আৰু থিয়েটাৰ বস্তুটো বেলেগেই হয়। আমাৰ দাদাই আপুনি কৈছে কথাবোৰ। এখন নাটকত যদি কিবা এটা ৰোল দিবলগীয়া হয় আচলতে আমি নাটকৰ মাজত সোমাই পৰিব লাগিব দেই। যিটো ৰোলত অভিনয় কৰিবা সেই ৰোলৰ গোটেই খুঁটি নাটি জানি বুজি লৈ সম্পূৰ্ণ তাৰ মাজত সোমাই যাব লাগিব। গতিকে অনুশীলনৰ প্ৰয়োজন হয়। অনুশীলনটো নাই আজি, তথাপিও আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি প্ৰদৰ্শন কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ নিশ্চয় ভৱিষ্যত সিহঁতৰ আছে, পাৰিব। সদৌ মই সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জনাই মোৰ দুআষাৰ মন্তব্য ইমানতে সামৰণি মাৰিছোঁ। আমি এই অনুষ্ঠানলৈ কলাঘৰ ভৰাই নৱভাৱে থাকিব নোৱাৰোঁ। কাৰণ আমাক যিখিনি আজি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত আমাৰ দেউৰী থিয়েটাৰ আমাৰ ভাষাৰ বাহিৰে আমি যিটো থিয়েটাৰ কৰিব লাগে ইয়াৰ অকণমান আমি কিবা হ'লেও দিছোঁ। ছাত্ৰ ছাত্ৰীসকলে যাতে আৰু ভৱিষ্যতে আৰু এইবিলাকত সহযোগ কৰি একোজন অভিনেতা অভিনেত্ৰী হ'ব কাৰণে মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। তেখেতসকলে এইবিলাক অনুষ্ঠান ছাত্ৰ ছাত্ৰীসকলে এইবিলাক অনুষ্ঠানত সহযোগ কৰিব। লগতে এই বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা শিক্ষাগুৰু এই অনুষ্ঠানত আমাক সাফল্যমণ্ডিত কৰিবলৈ কাৰণে আমি শতবাৰ কলাঘৰ ভৰাই যাইছোঁ। আৰু লগতে ভগৱানৰ ওচৰত আমাৰ এছ'চিয়েশ্যনত মুন্দিগিৰি আৰ্ট এণ্ড কালচাৰক জীয়াই ৰাখিবলৈ আগুৱাই যাব কাৰণে সুবিধা আশীৰ্বাদ দিয়ে। তাৰ বাবে ভগৱানৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ। জয় হিন্দ।